নমস্কাৰ ইকক চালে স্বাগতম মই শ্ৰাৱণী দেৱী আজিলৈ আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ চতুৰ্থ পাঠ অসমৰ ভূগোলৰ প্ৰশ্ন উত্তৰ আগতেও আমি প্ৰশ্ন উত্তৰ কৰি আছো আজি আহাচোন আৰু কি প্ৰশ্ন আছে আৰু তাৰে উত্তৰ আমি কেনেকৈ লিখিম চাওঁ আহা ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে আমি সকলোৱে জানো যে অসমৰ প্ৰধান শস্য হৈছে ধান অসমৰ বেছিভাগ মাটিতে ধান খেতি কৰা হয় গতিকে কি কাৰণত ধান খেতি বেছিকৈ কৰা হয় চাওঁবাৰ ধান অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত কৰা হয় কাৰণসমূহ হ'ল ৰাজ্যৰ ছয়োটা কৃষিৰ জলবায়ু মণ্ডলত ধানৰ খেতি কৰা হয় অৰ্থাৎ ৰাজ্যৰ সকলো জিলাতে ইয়াৰ খেতি হয় ধানৰ দৰে ব্যাপকভাৱে আন কোনো শস্যৰ খেতি কৰা নহয় ধান খেতিৰ বাবে অনুকূল জলবায়ু পৰ্যাপ্ত পানী উৰ্বৰ ভূমি প্লাৱনভূমি এই আটাইকেইটা কাৰক অসমত বিৰাজমান অসমৰ মুঠ 37.10 লাখ হেক্টৰ কৃষিভূমিৰ 25.45 লাখ হেক্টৰ মাটিত ধান খেতি কৰা হয় 68% কৃষিভূমিত ধান খেতি কৰা হয় সেইবাবে ধানক অসমৰ প্ৰধান শস্য বুলি কোৱা হয় বুজি পেলা আমি কাৰক এটা লিখি পেলাই আমি এনেকৈ লিখিব লাগিব অসমত কি মাহজাতীয় শস্যৰ খেতি কৰা হয় অসমত বিভিন্ন প্ৰকাৰৰ মাহজাতীয় শস্যৰ খেতি কৰা হয় যেনে মাটিমাহ মগুমাহ মচুৰমাহ মটৰমাহ ৰহৰ বুট আদি 2011-12 চনৰ তথ্য অনুসৰি সৰ্বমুঠ 1.32 হেক্টৰ মাটিত মাহজাতীয় শস্যৰ খেতি কৰা হয় অসমৰ জুম খেতিৰ বিষয়ে লিখা জুম খেতিৰ মানে জানা জুম খেতি ক'ত হয় পাহাৰৰ ঢালত হয় গতিকে সেই পাহাৰৰ ঢালত যে জুম খেতি কৰে কেনেকৈ কৰে আমি লিখিম অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওত প্ৰচলিত কৃষিৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য হৈছে জুম খেতি কাৰ্বি আংলং জিলাৰ 5452 বৰ্গ কিলোমিটাৰ আৰু ডিমা হাছাও জিলাৰ 2597 বৰ্গ কিলোমিটাৰ অঞ্চল জুৰি জুম খেতি কৰা হয় জুম খেতি সাধাৰণতে জনজাতীয় লোকসকলে পাহাৰৰ এঢলীয়া মাটিত গছ-গছনি কাটি চাফা কৰি পৰম্পৰাগত পদ্ধতিৰে কৰে এই পৰম্পৰাগত পদ্ধতি মানে কি জানেনে সিহঁতে কুঠাৰ জুং জাঠি জুং লৈ পেলাইহে মাটিবিলাক খান্দে তাতে পাহাৰৰ ঢালতো হাল বাব নোৱাৰি আৰু 2-3 বছৰলৈকে মাটিৰ উৰ্বৰতা শেষ নোহোৱালৈকে কৰি থাকে আকৌ সেই টুকুৰা মাটি যেতিয়া বহুত বছৰ 2-3 বছৰ খেতি কৰাৰ পিছত কি হ'ব মাটি এঢলীয়া গছ-গছনি নাই তেতিয়া মাটিবিলাক কি বৰষুণত ধুই যাব বাগৰি গুচি আহিব তেতিয়া মাটিখিনি কি হ'ব ক্ষয়ভৱন হ'ব তেতিয়া নতুন এডৰা মাটিলৈকে তেওঁলোক গুচি যায় পিছত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পালে আন এডোখৰ ঠাই নিৰ্বাচন কৰি তাত জুম খেতি নতুনকৈ আৰম্ভ কৰে জুম খেতি প্ৰত্যক্ষভাৱে পাহাৰীয়া জনজাতিসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱন ধাৰণৰ লগত জড়িত এই এক প্ৰকাৰৰ মিশ্ৰিত কৃষি যদিও ইয়াৰ পৰা ভাল উৎপাদন পোৱা নাযায় আৰু ইয়ে যথেষ্ট পৰিমাণে আমাৰ পৰিৱেশ কি কৰে বিনষ্ট কৰে জুম খেতিয়ে বননি ধ্বংস ভূমিক্ষয় বায়ু প্ৰদূষণ মাটিৰ উৰ্বৰতা হ্ৰাস আদিৰ নিচিনা পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰে তদুপৰি এই প্ৰকৃতিৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা যথেষ্ট প্ৰভাৱিত কৰে সেয়েহে আমি কি কৰিব লাগে জুম খেতি বাধা দিব লাগে আৰু জুম খেতিৰ জেগাত আমি কি কৰি ল'ব লাগে বেদিকা কৃষি কৰিব লাগে পাহাৰৰ ঢালত 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি আছিলে 2014 চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি এই নীতিৰ জৰিয়তে কি এচিভ কৰিবলৈ বিচাৰিছিলে কি লক্ষ্যত উপনীত হ'ব বিচাৰিছিলে ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা ৰাজ্যখনৰ অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা আৰু বৃহৎ সংখ্যক উন্নত লোক সৃষ্টি কৰা উন্নত লোক মানে মানৱ সম্পদ সৃষ্টি কৰা সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায় উদাহৰণ দি বুজাই লিখা সেৱা খণ্ডৰ উদ্যোগ
অৰ্থনীতিত যিবোৰ উদ্যোগে উৎপাদিত সা-সামগ্ৰী উপভোক্তা বা গ্ৰাহকক উপলব্ধ কৰায় সেইবোৰ খণ্ডৰ লগত জড়িত উদ্যোগক সেৱা খণ্ডৰ উদ্যোগ বোলে। যে আমাৰ প্ৰাথমিক উদ্যোগৰ লগত জড়িত যিমানবিলাক বস্তু উৎপাদন হয় সেই উৎপাদন হোৱা বস্তুবিলাক গ্ৰাহকৰ ওচৰলৈকে লৈ যাবলৈ কি কৰিব? কোনোবাই কঢ়িয়াই আনিব লাগিব। কিহত যাব লাগিব? যান-বাহনত যাব লাগিব। তো এই যান-বাহন, দোকান পোহাৰী, এই বেপাৰী, এই সকলোবিলাক কি হয়? সেৱা খণ্ডৰ লগত জড়িত। তলত উল্লেখ কৰা সেৱা খণ্ডৰ কিছুমান অসমৰ সুউন্নত উদ্যোগসমূহ হ'ল বাণিজ্য, যোনে বেপাৰ বাণিজ্য কৰে, পৰিবহণ আৰু যোগাযোগ, যোনে ইটো সিটো জাগাৰ লগত কি কৰে? উদ্যোগৰ লগত বজাৰৰ সম্পৰ্ক ৰাখে, সেয়া হ'ল পৰিবহণ আৰু যোগাযোগ। পৰ্যটন উদ্যোগ, বিভিন্ন ধৰণৰ অঞ্চলবিলাক চাবলৈ আহিলে যেতিয়া মানুহবিলাক আহে তেতিয়া কি হ'ব? পৰ্যটন উদ্যোগ হ'ব, পৰ্যটন উদ্যোগ সেৱা উদ্যোগ। হোটেল ব্যৱসায়, বেংক আৰু বীমা সেৱা আৰু সকলো ধৰণৰ ব্যৱসায় কিহত পৰে? সেৱা উদ্যোগৰ ভিতৰত পৰে। লোক প্ৰশাসন আৰু চিকিৎসা সেৱা। অসমত বাণিজ্যিক উদ্যোগটো অতি গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত চাহ উদ্যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু যোৱা কিছু বৰ্ষত অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ হোৱাৰ বাবে ইয়াৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাই যথেষ্ট পৰিমাণৰ উদ্দীপনা লাভ কৰিছে, যদিও অসমত ই এতিয়াও পিছ পৰি আছে। অৱশ্যে ৰেলপথ, বিমান পৰিবহণ আৰু টেলিকম উদ্যোগ সকলোৰে উন্নয়ন লক্ষণীয়। সংযোগ ব্যৱস্থা আদিৰ ক্ষেত্ৰত বৃহৎ উন্নয়ন হোৱা পৰিলক্ষিত হয়। গতিকে আমি সেৱা উদ্যোগ লিখিলো আৰু সেৱা উদ্যোগৰ লগত যোগাযোগ আৰু পৰিবহণ উদ্যোগটোৰ বিষয়ে বিশেষভাৱে লিখিলো। বৰ্তমান অসমত 25খন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য, পুৰণি ধৰ্মীয় স্মৃতিসৌধ, বৃহৎ ব্ৰহ্মপুত্ৰ আৰু প্ৰাকৃতিক পৰিৱেশ আছে, যিয়ে পৰ্যটকসকলক আকৰ্ষিত কৰে আৰু ইয়ে পৰ্যটন উদ্যোগৰ উন্নতি সাধন কৰিছে। আৰু এইখিনি কি হ'ব? আমাৰ পৰ্যটন উদ্যোগৰ ভিতৰত পৰিব। অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি? কৃষিৰ লগত জড়িত উদ্যোগবোৰ কি কিনো? অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ হ'ল বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ, কাগজ উদ্যোগ, মীন পালন, পশুপালন আদিৰ দৰে আনুষংগিক উদ্যোগবোৰ। যে কৃষি ব্যৱস্থাৰ লগত জড়িত সকলোবোৰ উদ্যোগেই হৈছে কৃষিভিত্তিক উদ্যোগ। চাহ উদ্যোগৰ বিষয়ে লিখা। অসমৰ চাহটো পৃথিৱীৰ বিখ্যাত, তো চাহৰ বিষয়ে লিখাব লাগিব। তোমালোকে জানায়ে যে চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ। এই উদ্যোগে অসমৰ অৰ্থনীতিত এক উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু হাজাৰ হাজাৰ লোকক কৰ্মসংস্থাপন দিয়ে। জানায়ে আমাক হাজাৰ হাজাৰ লোক কি কৰিছে? আমাৰ চাহ বাগানবিলাকত কাম কৰি আছে। কোনোবাই পাত ছিঙিছে, কোনোবাই গছৰ গুৰি চাফা কৰিছে, কোনোবাই কি কৰিছে? চাহ পাত বনোৱা মিলত কাম কৰিছে। মুঠতে বহুত সংখ্যক লোক চাহ উদ্যোগৰ লগত জড়িত হৈ আছে। ৰাজ্যখনৰ উপযুক্ত জলবায়ু আৰু মাটিৰ বৈশিষ্ট্যৰ বাবে অসমত চাহ উদ্যোগ গঢ়ি উঠিছে। অসমত প্ৰায় 765খন চাহ বাগিচা আৰু 78,011খন সৰু চাহ বাগিচা আছে। অসমত প্ৰায় 318,000 হেক্টৰ মাটিত চাহ খেতি কৰা হয় আৰু 2012 চনত অসমে প্ৰায় 590,000 টন চাহ উৎপাদন কৰিছে। অসমৰ চাহ উদ্যোগ গড়ে দৈনিক 6.86 লাখতকৈ অধিক লোক নিয়োজিত হৈ আছে। ভাৰতৰ চাহ বৰ্ডৰ তথ্য মতে অসমত ক্ষুদ্ৰ চাহ খেতিয়কসকলে 88,000 হেক্টৰ মাটিত চাহ খেতি কৰে আৰু প্ৰায় 108,000 টন চাহ উৎপাদন কৰে। ক্ষুদ্ৰ ডাঙৰ ডাঙৰ চাহ বাগানবিলাকেও কৰে, কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলেও যথেষ্ট অসমৰ অৰ্থনীতিলৈ সহায় আগবঢ়ায়। অসমে অকলে ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰত 51 পৰা 53% চাহ উৎপাদন কৰি অসম দেশৰ ভিতৰতে চাহ উৎপাদনত শীৰ্ষস্থান দখল কৰি আহিছে আৰু এই অসমৰ চাহ পৃথিৱী বিখ্যাত। অসমৰ মীন উদ্যোগৰ বিষয়ে লিখা। মীন মানে তোমালোকে জানা মাছ বা মৎস্য উদ্যোগ। মৎস্য উদ্যোগ অসমত এটা উঠি অহা নতুন উদ্যোগ। বৰ্তমান সময়ত অসমৰ অৰ্থনৈতিক খণ্ডত মীন পালন বা মীন উদ্যোগে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। অসমত মীন উদ্যোগৰ যথেষ্ট
হল আছে ৰাজ্যখনত মীন উদ্যোগৰ বিকাশৰ বাবে যথেষ্ট সম্ভাৱনা আৰু পৰিৱেশ আছে অসমত অসংখ্য নদ নদী প্লাবন ভূমি বিল জলা আদি আছে নে নাই এই বিল জলাবিলাকত কি হ'ব বহুত পৰিমাণৰ আমাৰ মাছ আছে আৰু সেই মাছৰ লগতে একেলগে আমি কি কৰিব পাৰো আমি নতুন নতুনকে পুখুৰী খন্দাই পেলাই আৰু আমি মাছ তাত জীয়াব পাৰো আৰু তাৰ সহায়ত আমাৰ মাছৰ যিমান প্ৰয়োজন আমি বাহিৰৰ পৰা আমদানি নকৰাকে কি কৰিব পাৰো পুৰাব পাৰো জলাভূমি পিটনি পুখুৰী খাল আদিৰ দৰে বহুতো নদীবোৰ ভৰা য'ত যথেষ্ট পৰিমাণে মাছ পোৱা যায় আনহাতে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ প্লাবন ভূমিত জলাহবোৰতো প্ৰাকৃতিক যথেষ্ট পৰিমাণে মাছ পোৱা যায় আৰু প্ৰাকৃতিকভাৱে পোৱাৰ উপৰিও আমি ঘৰুৱা পুখুৰীবিলাকতো কি কৰিব পাৰো মাছ জীয়াব পাৰো উপলব্ধ তথ্য অনুসৰি অসমত 2011-12 চনৰ তথ্য মতে প্ৰায় মীন পালন 60,000 হেক্টৰ মাটিকালিত সামৰি কিমান 430খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে লগতে 40,000 হেক্টৰ মাটিক সামৰি লোৱা প্ৰায় 767খন অপঞ্জীয়নভুক্ত বিল আছে তদুপৰি যথেষ্ট সংখ্যক পুখুৰী জলা পিটনি জলাশয় মৎস্য ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় এইটো দেখা যায় যে যোৱা 10 বছৰৰ ভিতৰত অসমত মাছৰ পোনা উৎপাদন 2.5 গুণ বৃদ্ধি পাইছে কিন্তু এই বৃদ্ধি যদিও বৃদ্ধি পাইছে এতিয়াও কি হোৱা নাই আমাৰ যিমান প্ৰয়োজন যিমান চাহিদা সেই হিচাপে মাছ উৎপাদন কৰিব পৰা হোৱা নাই সেইকাৰণে আমি এতিয়াও বাহিৰৰ পৰা আমদানি কৰিব লাগে মাছ উৎপাদনৰ ক্ষেত্ৰত নগাঁও জিলাৰ প্ৰথম স্থানত আছে আৰু ইয়াৰ পিছতে আছে ক্ৰমে কাছাৰ আৰু ধুবুৰী জিলা অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ ঘৰুৱা উৎপাদনলৈ কেৱল 2% হে বৰঙণি যোগাব পাৰিছে ইমান পুখুৰী নদী আছে তথাপি কিমান মাত্ৰ 2% হে বৰঙণি যোগাব পাৰিছে বৰ্তমান অসমে বছৰি প্ৰায় 0.2 লাখ টন মাছ দেশখনৰ অন্য ৰাজ্যৰ পৰা আমদানি কৰে আৰু যদি আমি মীন পালন উদ্যোগ আৰু উন্নত কৰিব পাৰো তেতিয়াহ'লে এইখিনিও আমদানি কৰিব নালাগিব অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ কি অসম কৃষিভিত্তিক দেশ ৰাজ্য অসমৰ বেছিভাগ মানুহ কি হয় কৃষিৰ ওপৰতে নিৰ্ভৰশীল কিন্তু এই কৃষি যিমান উন্নত হ'ব লাগিছিল সেই হিচাপে উন্নত হোৱা নাই কাৰণবোৰ কি অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ হৈছে অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পৰম্পৰাগতভাৱে পুৰণি পদ্ধতিৰে চলি আছে কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা দুখনৰ লোকসকলে ঝুম খেতি অব্যাহত ৰখাত ইয়াৰ দ্বাৰা নিৰ্বননীকৰণ ভূমি অৱক্ষয় মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস অতি নিম্ন পৰিমাণৰ উৎপাদন আদিৰ দৰে বহুতো জটিল সমস্যাৰ সৃষ্টি হৈছে অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে এইবোৰত আধুনিক কৃষি সঁজুলি ব্যৱহাৰ কৰিব পৰা নাযায় ৰাজ্যখনৰ কৃষি খণ্ডত উপলব্ধ হোৱা জলসিঞ্চন ব্যৱস্থা উন্নত নোহোৱাৰ বাবে এই জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয় আৰু ধান হৈছে ৰাজ্যখনৰ প্ৰধান শস্য কিন্তু প্ৰায়বোৰ খেতিয়কে ধান খেতিৰ ক্ষেত্ৰত পৰম্পৰাগত পদ্ধতি অনুসৰণ কৰা ইয়াৰ উৎপাদন অতি সীমিত বুজি পালানে কি কাৰণত আমাৰ অসম এতিয়াও পিছপৰা আৰু ৰাজ্যখনৰ প্ৰতি বছৰে হোৱা বানপানীয়ে মুঠ কৃষি ভূমিৰ 25% অধিক অঞ্চল প্লাবিত কৰে আৰু শস্যসমূহ নষ্ট হৈ যায় এই বানপানীয়ে নদীত গৰাখহনীয়া সৃষ্টি কৰাৰ ফলত প্ৰতি বছৰে সাৰুৱা কৃষিবোৰ কি হৈ পৰে অনুৰ্বৰ হৈ নদীয়ে পলস পেলাই বালি পেলাই অনুৰ্বৰ কৰি পেলাই নহলে বহুত সাৰুৱা নৈৰ বুকুত জাহা যায় কৃষিজাত দ্ৰব্য বা শস্যসমূহ সংৰক্ষণ কৰা পদ্ধতিও পৰম্পৰাগত আৰু সীমিত কৃষকসকলে উৎপন্ন কৰা শস্যৰ উচিত মূল্য লাভ কৰিব পৰা ব্যৱস্থা নোহোৱাৰ ফলত তেওঁলোক আৰ্থিকভাৱে দুৰ্বল হৈ আছে ৰাজ্যখনত এতিয়াও কৃষকসকলক কৃষি ঋণ ৰেহাই হাৰত উন্নত মানৰ বীজ আধুনিক সাৰ আৰু কৃষি সঁজুলি আদি প্ৰদানৰ ব্যৱস্থাৰ অভাৱ হোৱা দেখা যায় অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে অসমত যথেষ্ট কৃষিজাত সম্পদ হয় যথেষ্ট খনিজ সম্পদো পোৱা যায় তথাপিও অসম এতিয়া উদ্যোগৰ ক্ষেত্ৰত পিছপৰা ইয়াৰ কাৰণবোৰ কি
অসমৰ ঔদ্যোগিক বিকাশ মন্থৰ হৈ থকাৰ প্ৰধান কাৰণসমূহ হৈছে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন সাধন কৰিবলৈ সৰ্বাত্মক তথা সুসংহত পৰিকল্পনাৰ অভাৱ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ অগ্ৰগতি লাভ কৰিব পৰা নাই ৰাজ্যখনে পৰ্যাপ্ত মূলধনৰ অভাৱৰ সন্মুখীন হৈছে উদ্যোগ স্থাপনৰ ক্ষেত্ৰত মনোযোগ আৰু উদ্যোগী মনোভাৱ সৃষ্টি কৰিবলৈ স্থানীয় লোক তথা যুৱচামৰ কৰ্ম উন্নয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণৰ অভাৱ কৰ্ম উন্নয়তা মানে দক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত অভাৱ চৰকাৰৰ জটিল আৰু অনমনীয় ঔদ্যোগিক নীতি ঔদ্যোগিক খণ্ডত পৰিলক্ষিত হোৱা বিনিয়োগৰ অভাৱ ৰাজ্যখনৰ বিদ্ৰোহী সমস্যাৰ বাবে বাহিৰৰ বিনিয়োগকাৰীসকলে অসমলৈ ঔদ্যোগিক খণ্ডত বিনিয়োগ কৰিবলৈ সন্তুষ্টি প্ৰকাশ নকৰে বা তেওঁলোকে ভয় খায় ৰাজ্যখনৰ পৰ্যটন উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও সম্পূৰ্ণৰূপে বিকশিত হোৱা নাই পচনশীল কৃষিজাত দ্ৰব্যসমূহ সংৰক্ষণ তথা সঞ্চয়ৰ বাবে উপযুক্ত ভঁৰালৰ অভাৱৰ ফলত খাদ্য প্ৰস্তুতকাৰী উদ্যোগসমূহে আশানুৰূপ উন্নতি লাভ কৰিব পৰা নাই ৰাজ্যখনত ঔদ্যোগিক উন্নয়নৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিৰ অভাৱ ৰাজ্যখনত শক্তি চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয় উদ্যোগবিলাক চলিবলৈ যিমান পৰিমাণৰ বিদ্যুৎ শক্তিৰ প্ৰয়োজন সিমানখিনি আমাক যোগান ধৰা নহয় যিমানখিনি আমাৰ কৃষিজাত সামগ্ৰী আছে সেই সামগ্ৰীখিনি জমা কৰি ৰাখিবৰ কাৰণে আমাৰ কি নাই ভাল ব্যৱস্থা নাই গতিকে এই বিভিন্ন ৰাস্তা ঘাট বেয়া তাৰ উপৰিও বিভিন্ন বিদ্ৰোহী সমস্যাৰ কাৰণে বহিৰাগত লোকসকল অসমলৈ আহিবলৈ ভয় কৰে যে এই সমস্যাবোৰে উদ্যোগক এতিয়াও কি কৰি ৰাখিছে আমাৰ পিছপৰা কৰি ৰাখিছে অসমৰ পৰ্যটন উদ্যোগ মানে জানানে তোমালোকে যেতিয়া মানুহ ফুৰিবলৈ যায় বিভিন্ন জাগা চাবলৈ যায় তেতিয়া কি হয় সেই জাগাৰ মানুহখিনিয়ে ফুৰিবলৈ যোৱাৰ কৰবাত থাকিব লাগিব নে নালাগে থাকিব লাগিব হোটেল ব্যৱসায় হ'ল খাব লাগিব গতিকে কি হ'ল খাদ্য জাগা হ'ল হঠাৎ মানুহৰ দৰে মই ফুৰিবলৈ গ'লে মোৰ চেণ্ডেলযোৰে ছিগি থাকিলে গতিকে এখন কি থাকিব চেণ্ডেলৰ দোকানো থাকিব জোতাৰ দোকান তেনেকৈ বিভিন্ন আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় বস্তুবিলাক হয় তো স্থানীয় মানুহবিলাকে তাত কি পায় তাত কাম কৰাৰ সহায় পায় নিয়োগৰ ব্যৱস্থা হয় আৰু তেনেকৈ পৰ্যটন উদ্যোগ হৈ পৰে এই পৰ্যটন উদ্যোগৰ অসমত কি সমস্যা বাৰু চৰকাৰ আৰু ব্যক্তিগত পক্ষ উভয়ে এই খণ্ডত কৰা মূলধনৰ বিনিয়োগ পৰ্যাপ্ত পৰিমাণৰ নহয় আৰু বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্ৰহী নহয় মূল সমস্যা বহুতো পৰ্যটনস্থলীলৈ যাবলৈ পৰিবহণ ব্যৱস্থা আদি পৰ্যন্ত সুগম হোৱা নাই বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ যে বিদেশী পৰ্যটক আহিবলৈ সিহঁতৰ মানগত গুণগত ধৰণৰ বস্তু আমি যোগান ধৰিব লাগিব সেয়া আমি যোগান ধৰিব পৰা নাই ৰাজধানী চহৰখনৰ বাহিৰে অন্য স্থানসমূহৰ বুনিয়াদী সা সুবিধাৰ শোচনীয় আৰু পৰ্যটনস্থলীৰ আশে-পাশে পৰ্যাপ্ত পৰিমাণে থকা খোৱাৰ ভাল ব্যৱস্থা হোটেল ৰেস্তোৰাঁ আদিৰ অভাৱ ৰাজ্যখনৰ পৰ্যটনস্থলসমূহৰ বিষয়ে চলোৱা বিজ্ঞাপন তেনেই সীমিত যাৰ ফলত বাহিৰৰ পৰ্যটকসকলে ইয়াত উপলব্ধ পৰিৱেশৰ বিষয়ে জ্ঞাত নহয় ৰাজ্যখনৰ বিভিন্ন অংশলৈ আকাশী পৰিবহণ ব্যৱস্থাৰ অভাৱ আমাৰ বিভিন্ন স্থানত কি নাই বিভিন্ন আকাশী যানেৰে যাব পৰা ব্যৱস্থা নাই অসমৰ অৰ্থনৈতিক উন্নয়ন সম্ভাৱনাবোৰ কি যদিও অসম যথেষ্ট পৰিমাণে খনিজাত সম্পদ বনজ সম্পদত চহকী গতিকে এই অৰ্থনৈতিক উন্নয়ন আৰু কি আমি কৰিব পাৰোঁনো অসম ৰাজ্যখন বহুতো সম্পদত চহকী স্বাধীনতাৰ আগলৈকে অসমত চাহ উদ্যোগ আৰু ডিগবৈ তেল উদ্যোগটোৰ বাহিৰে বিশেষ কোনো উদ্যোগ নাছিল অসমত পৰ্যাপ্ত পৰিমাণৰ ভূমিজ বনজ খনিজ আৰু মানৱ সম্পদ আছে অসমৰ হাবিত উপলব্ধ বাঁহ বেত খেৰ খৰি বিলখালৰ পৰা মৎস্য সম্পদ নদীৰ বুকুৰ শিলবালিৰ পৰা অজস্ৰ ৰাজহ লাভ কৰে ইয়াত বিস্তৃত সমতল ভূমি বৃহৎ নদ নদী বিশাল পৰিমাণৰ মাটিকালি আগুৰি থকা বৃহৎ অৰণ্য আছে বিশাল প্লাৱন ভূমি আছে অসংখ্য আৰ্দ্ৰ ভূমি আছে দীঘল ওখ চাপৰ মালভূমি আছে আৰু এইবিলাকত কি আছে আমি বিভিন্ন ধৰণৰ পৰ্যটন উদ্যোগ গঢ়ি তুলিব পাৰোঁ খাল বিলৰ পৰা আহৰণ কৰা শিল আমাৰ ঘৰ
বনাবৰ কাৰণে লাগে আমি চূণশিলৰ পৰা কি কৰিব পাৰো আমি চিমেণ্ট উদ্যোগ কৰিব পাৰো তো বিভিন্ন ধৰণৰ কি আছে আমাৰ কাম কৰিব পৰা উন্নয়ন কৰিব পৰা পৰিসৰ আছে ৰাজ্যখনত কয়লা তেল প্ৰাকৃতিক গেছ আৰু চূণশিল আদিৰ দৰে খনিজ সম্পদৰ অতি চহকী উপযুক্ত পৰিকল্পনাৰে অসমৰ জলসম্পদ কৃষি উদ্যোগ শক্তি আৰু পৰিবহণ খণ্ডত ব্যৱহাৰ কৰিলে তাৰ পৰা ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ অগ্ৰগতি হ'ব বুলি আশা কৰিব পাৰি চাহপাত উদ্যোগ ৰবৰ উদ্যোগ কাগজ উদ্যোগ মৰাপাট উদ্যোগ খাদ্য প্ৰস্তুতকাৰী উদ্যোগ আদিৰ দৰে কৃষিভিত্তিক উদ্যোগসমূহ উন্নয়ন তথা বিকাশৰ বৃহৎ সম্ভাৱনা আছে যদিও এই উদ্যোগসমূহ চৰকাৰৰ সমৰ্থন আৰু শান্তিপূৰ্ণ বাতাবৰণ আৰু জনসাধাৰণৰ সহায় সহযোগিতাৰ যোগেদিহে অগ্ৰগতি লাভ কৰিব পাৰে কিন্তু ৰাজ্যখনৰ বৰ্তমান এই ধৰণৰ সহায় সহযোগিতাৰ পৰিৱেশ যথেষ্ট অভাৱ অসমৰ জনসংখ্যা ব্যক্তিগত বৈশিষ্ট্য লক্ষ্য কৰিলে দেখা যায় যে প্ৰাথমিক বৃত্তিৰ বাহিৰে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডত ৰাজ্যখনে বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই যে প্ৰাথমিক বৃত্তি কোনবিলাক যিবিলাক আমাৰ কৃষিৰ লগত প্ৰকৃতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত তাৰ বাহিৰে বাকী বৃত্তিবিলাকত এতিয়াও কি হ'ব পৰা নাই ভালকে অসম উন্নত হ'ব পৰা নাই ৰাজ্যখনৰ ৩১ নিযুত লোকৰ ভিতৰত ১৫ পৰা ৩৪ বছৰ বয়সৰ পৰা ১০ নিযুত যুৱ প্ৰজন্মৰ লোক আছে আৰু সেই সকলক যদি আমি কি কৰিব পাৰো মানৱ সম্পদলৈ বিকশিত কৰিব পাৰো তেতিয়াহ'লে কি হ'ব আমাৰ উদ্যোগ যথেষ্ট পৰিমাণে আগবাঢ়ি যাব কিন্তু আমি সেই তেওঁলোকক এতিয়াও সম্পূৰ্ণৰূপে বিকশিত কৰিব পৰা নাই এই লোকসকলক তেওঁলোকৰ শৈক্ষিক কাৰ্যক্ৰমৰ সময়ছোৱাত উপযুক্ত কাম তথা বৃত্তিমূলক প্ৰশিক্ষণ আৰু সঠিক দিশ প্ৰদানৰ দ্বাৰা অৰ্থনৈতিক খণ্ডসমূহত নিয়োগৰ ব্যৱস্থা কৰিব পাৰিলেহে মানৱ সম্পদৰ উন্নয়ন আশা কৰিব পাৰি আশা কৰিলো তোমালোকে প্ৰশ্নকেইটা ভালদৰে বুজি পাইছা আজিলৈ ইয়াতে এৰিছো ধন্যবাদ